ফাৰ্মাৰ বন্ধুসকল আমি আজি এটা নতুন আপডেট দিবৰ বাবে আপোনালোকৰ বাবে আহিলো এটা নতুন আপডেট আৰু নতুন ভিডিওটো কি মোৰ পিছফালে দেখিছে এটা নেটেৰে ধুনীয়াকৈ আজি ব্ৰইলাৰ ফাৰ্মখন ঘেৰি ৰাখিছো আৰু কিয় ঘেৰি ৰাখিছো মই দেখাই আছো আহক এটো হৈ গল আপোনালোকৰ যেটো আমি মস্কিটো নেট যেটো আঠুৱাৰ ব্যৱহাৰ কৰিব কাৰণে যেটো নেট হয় সেই নেটটো আপোনালোকে এটো বজাৰত খুব সহজভাৱে উপলব্ধ হয় এটা বান্ডল 50 মিটাৰ দীঘল থাকে আৰু 4.5 ফুট বহল থাকে তো ইয়া দেখিছে আমি যেনেকৈ ধৰণে আপোনালোকে টেন ব্ৰুডিং যেটো আপোনালোকে আমি যেটা ঠাণ্ডাৰ দিনত টেন ব্ৰুডিং কৰো যেটো গৰম হৈ থাকিব কাৰণে যেটো ব্ৰুডিংটো আৰু ঠিক তেনে ধৰণে আমি এটা বৰষুণৰ সিজন ৰেইনি সিজন এইটো সিজনত আপোনাৰ কি হয় ফাৰ্মত বহুত কিনো বেমাৰ অহা চান্সেছ থাকে যেনে ধৰণে আইবিএছ প্ৰবলেম আহে কিডনি সোলিঙৰ যি ইস্যু আহে গাউট মৰ্টেলিটি হয় এই গুটেখিনিৰ কাৰণে আসলতে এই ব্যৱস্থাটো আমি কৰিছো এই ব্যৱস্থাটো কৰিলে আপোনালোকৰ বিশেষকৈ কি নহব আপোনালোকৰ ইয়াৰ ভিতৰত যি ভাইৰেল ইস্যু যিখিনি আপোনাৰ চৰাই চিৰিকটি বা এনেকে ধৰণৰ কীট পতংগ বা মৌ মাখিৰ পৰা যিখিনি বেমাৰ সৃষ্টি হয় সেইখিনি আমি সেফটি হৈ থাকিবৰ কাৰণে আসলতে এনেকুৱা ধৰণৰ আমি আঠুৱাৰ ব্যৱস্থা কৰিছো আৰু এই আঠুৱাৰ ব্যৱস্থা কৰিলে আসলতে মৰ্টেলিটি হাৰটো বহুত কমি যায় ধুনীয়াকৈ ফাৰ্মখন দেখাই দিয়ে এয়া আমি এতিয়া ধুনীয়াকৈ এনেকে ধৰণে টেন ব্ৰুডিঙে দি আমি বনাইছো এটা এয়া দেখিছে এনেকে ধৰণে আঠুৱা লগাইছো এই ওপৰটো এনেকে ধৰণে টেন ব্ৰুডিং কৰি লগাইছো আমি আৰু এনেকে ধৰণে ধুনীয়াকৈ এইফালে আমি ধুনীয়াকৈ আঠুৱাখন চিলাই দিছো এইফালৰ পৰা যাতে সোমাব নোৱাৰে আৰু ইয়াতে দেখিছে দেখাই দিয়া ওচৰত দেখাই দিয়া এই ভুচিখিনি ধুনীয়াকৈ মেলি ৰাখিছো যাতে টেম্পাৰেচাৰটো ধুনীয়াকৈ মেইনটেইন হৈ থাকে আৰু এইফালে এখন আজি পোৱালি আহিছে মই পোৱালি যেটা ব্ৰুডিং হৈছে ব্ৰুডিঙত ধুনীয়াকৈ আমি ৰখাৰ ব্যৱস্থা কৰিছো মই এতিয়া ফাৰ্মখনৰ ভিতৰত এবাৰ দেখাই দিছো আপোনালোকক সোমাই এয়াতে মই ভিতৰ পৰিৱেশটো দেখাইছো আপোনালোকক এয়া দেখিছে ওপৰটো একদম আছে ধুনীয়াকৈ এনেকৈ মস্কিটো নেটটো লগাই দিছো আমি এফালে পোৱালি আজি প্ৰথম দিন জাষ্ট পোৱালি প্লেচমেণ্ট হৈছে দানা দিয়া নাই এতিয়ালৈকে আমি এয়া দেখিছে এনেকৈ ধৰণে ট্ৰেন ব্ৰুডিং কৰি থৈছো ইয়াত আচলতে অকল পোৱালিখিনি থাকিব আৰু ফাৰ্মাৰজন থাকিব ইয়াতে কোনো মৌ মাখি একো সোমাব নোৱাৰিব আৰু ইয়াৰ যিখিনি বাহিৰৰ পৰা বেমাৰখিনি ইয়াত সৃষ্টি নহ'ব সেইবাবে এনেকৈ ধৰণে আমি মস্কিটো নেট লগোৱাৰ ব্যৱস্থা কৰিছো আপোনালোকক যিমান পাৰে এইটো সিজনত বিশেষকৈ সামাৰ সিজন মনসুন সিজন যেটো বৰষুণৰ সিজন এই সিজনটোত আপোনালোকে এনেকৈ ধৰণে ফাৰ্মিং কৰিলে আপোনালোকে লাভালাভ হ'ব যিমান পাৰে আপোনালোকে এনেকৈ ধৰণে লগাবলৈ চেষ্টা কৰিব বেছি খৰচ নহয় এটা বান্ডলত 700 পৰা 750 টকা খৰচা হয় কম পইচাত ভাল ৰিজাল্ট পাব আপোনালোকে তো এনেকৈ ধৰণে আপোনালোকে কৰিব 750 টকা 800 টকা খৰচ কৰিলে আপুনি মৰ্টেলিটি পাৰ্চেন্টেজটো বহুত কমাব পাৰিব তো এইভাবে মই আশা কৰিছো আপোনালোকে যিমান পাৰে এনেকৈ ধৰণে কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিয়ক যাতে ফাৰ্মাৰ বন্ধুসকলে এটা ভাল ৰিজাল্ট কৰিবলৈ এই বস্তুটো দেখা পায় ধন্যবাদ অকমান বাহিৰৰ পৰিৱেশটো মই আপোনালোকক দেখাই দিছো ইয়া দেখিছে ট্ৰেন ব্ৰুডিং এনেকৈ ধৰণে কৰিছে আৰু ইয়া ভুচিটো পুৰা এনেকৈ ধৰণে দি দিছে গোটেই ফাৰ্মখনত এয়া তো আপোনালোকে এনেকৈ ধৰণে কৰিব পাৰিব